মহালয়া কোনদিনা পালন কৰা হ'ব? এইবাৰ কিহত আগমন আৰু গমন কৰিব মা দুৰ্গাই? দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন। শাৰদীয় নৱৰাত্ৰি উৎসৱক লৈ এতিয়া দেশজুৰি ব্যাপক উৎসাহ উদ্দীপনা। নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে মা দুৰ্গাৰ চৰণলৈ আশীষ বিচাৰি বিভিন্ন মন্দিৰত সমাগম ঘটে অসংখ্য ভক্তপ্ৰাণ ৰাইজৰ। পিতৃপক্ষৰ অন্ত পেলাই মহালয়াত দেৱী পক্ষৰ আৰম্ভণি হয়। দৃক পঞ্চাংগৰ মতে 2024 চনত 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভণি, পিতৃপক্ষ হৈ 2 অক্টোবৰত অন্ত পৰিব। সম্প্ৰতি দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিনহে বাকী আৰু সৰ্বত্ৰে এতিয়া চলিছে দেৱী দুৰ্গাক আদৰাৰ পূৰ্ণ প্ৰস্তুতি। শৰৎ মানেই পূজাৰ বতৰ। শৰৎ অহাৰ লগে লগে চাৰিওফালে পৰিলক্ষিত হৈছে সুকীয়া পৰিৱেশ। নৈৰ কাষে কাষে হালি জালি শাৰী শাৰীকৈ ফুলিছে অসংখ্য কহুৱা। তলসৰা শেৱালিৰে চোতালত উপচি পৰাৰ সময় এতিয়া। এয়াই নহয় জানো শৰতৰ আগমনী? মহালয়া 2024ত কেতিয়া? মহালয়াত দেৱী পক্ষৰ আৰম্ভণি, দেৱী দুৰ্গাৰ পৃথিৱীত আগমন আৰু পিতৃপক্ষৰ অন্ত। দৃক পঞ্চাংগৰ মতে 2024 চনত 17 ছেপ্টেম্বৰৰ পৰা পিতৃপক্ষৰ অন্ত পৰিব 2 অক্টোবৰত। পিতৃপক্ষৰ শেষ দিনটো হ'ল মহালয়া অমাৱস্যা, অৰ্থাৎ মহালয়া এইবাৰ 2 অক্টোবৰ বুধবাৰে পালিত হ'ব। মহালয়া অমাৱস্যাৰ মুহূৰ্ত 2024 কুতুব মুহূৰ্ত পুৱা 11:46 পৰা 11:34 বজালৈ। অপ্ৰসান্ন কাল দুপৰীয়া 1:21 পৰা 3:43 বজালৈ। এই বছৰ কোনখন বাহনত আহিব মা দুৰ্গা? দুৰ্গা দেৱীৰ বাহন সিংহ, কিন্তু প্ৰত্যেকবাৰ মূৰ্তালৈ আহিলে বেলেগ বেলেগ বাহনত আহে। জ্যোতিষৰ মতে ইয়াৰো আছে বহু অৰ্থ। এইবাৰ দেৱী দুৰ্গা দোলাত আহিব আৰু প্ৰস্থান কৰিব ঘোঁৰাত। সাধাৰণতে আহিনৰ শুক্লপক্ষৰ ষষ্ঠী তিথিত তথা ষষ্ঠীৰ পৰা আৰম্ভ হয় দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই 5 দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাঅষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামেৰে জনাজাত। এই পক্ষটোক দেৱী পক্ষ নামেৰেও জনা যায়। পূৰ্বৱতী অমাৱস্যাৰ দিনা এই দেৱী পক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয় আৰু পূৰ্ণিমাৰ দিনা লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মৰ শাক্তপাত পৰম্পৰাত দুৰ্গা পূজা এক গুৰুত্বপূৰ্ণ উৎসৱ। দেৱী ভাগৱত পুৰাণ। দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি আৰাধনা কৰে আৰু এই সময়খিনিত তেওঁ 3 বাগ্ভৱ বীজ জপ কৰে। লগতে আহাৰ আৰু স্বগ্ৰহণ পৰিত্যাগ কৰি বছৰ বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে। তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিয়ে, কয় যে হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওক। মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছোঁ। বৎস, তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্ৰ লাভ কৰা। ব্ৰহ্মবৈৱৰ্ত পুৰাণ। ব্ৰহ্মবৈৱৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গা পূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ। দেৱী পূজাৰ প্ৰৱৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায়। কোৱা হয় যে এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই। দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায়। এই মূৰ্তিসমূহৰ মধ্যস্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ। আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক। দ আখৰে দৈত্যনাশক, ও-কাৰে বিঘ্ননাশক, ৰেফ ৰোগনাশক, গ আখৰে পাপনাশক আৰু অ-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয় শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে হৈছে দুৰ্গা। দেৱী দুৰ্গা হ'ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰ শক্তিৰে এই সৃষ্টিৰ সুজন, পালন পোষণ আৰু সংহাৰ কৰে। মা দেৱী দুৰ্গাৰ ৰূপ নটা। শাস্ত্ৰত বৰ্ণনা কৰা মতে এই নামসমূহ হ'ল একেধাৰে শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী।